মই এতিয়া তোমালোকক অনুশীলনী 8.4 ত্ৰিকোণমিতি চেপ্টাৰৰ 4 নম্বৰ অংকটো কৰি দি আছো। ইয়াত লিখা আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা, তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰা। ছাত্ৰ ছাত্ৰীসকলে ইয়াত চোৱা, প্ৰথম অংকটো দি আছে 9 চেক স্কোৱাৰ a মাইনাছ 9 10 স্কোৱাৰ a ইকুৱেল টু, ইয়াত অপশ্যন দি আছে 4টা। এ অপশ্যনত দি আছে 1, বি অপশ্যনত দি আছে 9, চি অপশ্যনত দি আছে 8, ডি অপশ্যনত দি আছে 0। ইয়াৰ কোনটো শুদ্ধ অপশ্যন আমি বাছি উলিয়াব লাগে। প্ৰথমতে মই এই 9 চেক স্কোৱাৰ a মাইনাছ 9 10 স্কোৱাৰ a মই পাতিলোঁ। এতিয়া এই দুয়োটা যেহেতু 9 কমন আছে, গতিকে মই ইয়াত 9 কমন ললোঁ। ইয়াত চেক স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a পালোঁ। এতিয়া আমি জানো যে 1 প্লাছ 10 স্কোৱাৰ a ইকুৱেল টু চেক স্কোৱাৰ a। এতিয়া মই এইটোৰ পৰা মই লিখিব পাৰোঁ 1 ইকুৱেল টু 10 স্কোৱাৰ a বা চেক স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a। 1 ইকুৱেল টু চেক স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ, অৰ্থাৎ চেক স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a ইকুৱেল টু 1। ইয়াত দিয়া আছে 9টো কমন লোৱাৰ পিছত আছে ইয়াত চেক স্কোৱাৰ a মাইনাছ 10 স্কোৱাৰ a, গতিকে এই দুয়োটাৰ পৰিৱৰ্তে মই লিখিব পাৰোঁ 1। 9 ইনটু 1 ইকুৱেল টু 9, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, অৰ্থাৎ 9 চেক স্কোৱাৰ a মাইনাছ 9 10 স্কোৱাৰ a ইকুৱেল টু 9। নাম্বাৰ 2 দিয়া আছে 1 প্লাছ টেন থিটা প্লাছ চেক থিটা ইনটু 1 প্লাছ কট থিটা মাইনাছ কচেক থিটা ইকুৱেল টু, ইয়াত 4টা অপশ্যন দিয়া আছে। এ অপশ্যনত দিয়া আছে 0, বি অপশ্যনত দিয়া আছে 1, চি অপশ্যনত দিয়া আছে 2, ডি অপশ্যনত দিয়া আছে -1। এতিয়া ইয়াৰ শুদ্ধ অপশ্যনটো নিৰ্ণয় কৰিব লাগে, আৰু আমি কেনেকৈ নিৰ্ণয় কৰিছোঁ এয়াই অংকখিনি আমি কৰি ইয়াত দেখুৱাই দিব লাগে। তো মই প্ৰথমতে লিখিলোঁ 1 প্লাছ টেন থিটা প্লাছ চেক থিটা ইনটু 1 প্লাছ কট থিটা মাইনাছ কচেক থিটা। এতিয়া 1 প্লাছ টেন থিটা মানে সাইন থিটা বাই কচ থিটা, অৰ্থাৎ টেন থিটাৰ পৰিৱৰ্তে মই সাইন থিটা বাই কচ থিটা লিখিব পাৰোঁ, প্লাছ 1 বাই চেকৰ পৰিৱৰ্তে লিখিব পাৰোঁ 1 বাই কচ থিটা ইনটু 1 প্লাছ কট থিটা মানে কচ থিটা বাই সাইন থিটা মাইনাছ কচেক থিটাৰ পৰিৱৰ্তে লিখিব পাৰোঁ মই 1 বাই সাইন থিটা। এতিয়া এই গোটেইখিনি লসাগু হ'ব কচ থিটা। ইয়াত যেহেতু ইয়াৰ তলত কচ নাই, গতিকে কচ 1ৰ লগত পূৰণ হ'ব। 1 ইনটু কচ থিটা ইকুৱেল টু কচ থিটা প্লাছ ইয়াত যেহেতু কচ থিটা আছে, ইয়াতো কচ থিটা, গতিকে ইয়াত হ'ব সাইন থিটা প্লাছ ইয়াত যেহেতু কচ থিটা আছে, গতিকে ইয়াতো কচ আছে, গতিকে ইয়াত হ'ব প্লাছ 1 ইনটু ইয়াৰ লসাগু ল'ম, ইয়াৰ লসাগু হ'ল সাইন থিটা। ইয়াত যেহেতু 1 আছে, ইয়াৰ তলত সাইন থিটা নাই, গতিকে ইয়াত 1 ইনটু সাইন থিটা ইকুৱেল টু সাইন থিটা হ'ব, প্লাছ যেহেতু ইয়াত সাইন থিটা আছে, ইয়াতো সাইন থিটা আছে, গতিকে ইয়াত হ'ব কচ থিটা মাইনাছ ইয়াত সাইন থিটা আছে, ইয়াতো সাইন থিটা আছে, গতিকে -1 হ'ব, ইয়াত -1। এতিয়া ইয়াত cos থিটা প্লাছ সাইন থিটা প্লাছ 1 ডিভাইডেড বাই cos থিটা ইনটু সাইন থিটা প্লাছ cos থিটা -1 ডিভাইডেড বাই সাইন থিটা। মই এইটো এনেকৈ লিখি লওঁ, cos থিটা প্লাছ সাইন থিটা প্লাছ 1 ডিভাইডেড বাই cos থিটা। মই এইটো এনেকৈ লিখি ললোঁ ইনটু সাইন থিটা। ইয়াত যেহেতু সাইন থিটা প্লাছ কচ থিটা দুয়োটা যোগৰ আছে, প্লাছৰ পজিটিভৰ আছে, গতিকে ইয়াত মই প্ৰথমতে এইটোৰ নিচিনা লিখিলোঁ cos থিটা প্লাছ
sin theta minus 1 এতিয়া ইয়াৰ লহাগু হ'ব দুইটা পূৰণ কৰিলে হ'ব লহাগুত আহিব cos theta into sin theta আৰু এটো হ'ব cos theta plus sin theta plus 1 ইয়াত আছে cos theta plus sin theta minus 1 গতিকে ইয়াত লিখিব পাৰো cos theta plus sin theta whole square minus 1 square অর্থাৎ এইটো সূত্র মতে আমি a square minus b square equal to a plus b into a minus b এই সূত্রটো আমি ইয়াত প্রয়োগ কৰিব পাৰো এতিয়া ইয়াত মই লিখিব পাৰো এই দুটো যদি a plus b whole square সূত্র লিখো তেতিয়া লিখিব পাৰো cos square theta plus 2 cos theta into sin theta plus sin square theta ইয়াত আছে minus 1 divided by cos theta into sin theta into sin theta এতিয়া মই এই হাৰিটো ইয়াত লিখিম ইয়াত cos square theta plus sin square theta যেহেতু ইয়াত আছে গতিকে এটো মই লিখিব পাৰো 1 plus cos square theta plus sin square theta equal to 1 plus 2 cos theta into sin theta আছে sin theta minus 1 is 1 আছে 1 divided by cos theta into sin theta plus 1 আৰু minus 1 cancel গ'ল ইয়াত থাকিল 2 cos theta into sin theta divided by cos theta into sin theta এটার এটো ক্যান্সেল গ'ল উপৰত আছে cos theta into sin theta divided by cos theta into sin theta ক্যান্সেল গ'ল ইয়াত থাকিল অকল 2 গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব C 2 নাম্বার 3 দিয়া আছে sec a plus tan a into 1 minus sin a equal to ইয়াত চাৰিটা অপচন দিয়া আছে নাম্বার A দিয়া আছে sec a B দিয়া আছে sin a C দিয়া আছে cosec a D দিয়া আছে cos a এতিয়া আমি ইয়াৰ শুদ্ধ অপচনটো বাছি নিৰ্ণয় কৰিম আৰু কেনেকৈ বাছি নিৰ্ণয় কৰিছো এখিনি আমি অংক কৰি প্ৰমাণ কৰি দেখুৱাই দিম মই লিখিম sec a plus tan a into 1 minus sin a আমি জানো যে sec a equal to 1 by cos a plus tan a মানে sin a divided by cos a into 1 minus sin a যেহেতু এটার ভাঙার কোনো ইয়াত নাই কোনো অভেদ নাই 1 minus sin a এতিয়া এই দুইটা লঘু হ'ব cos a ইয়াত লিখিব পাৰো ইয়াতো যেহেতু cos আছে গতিকে 1 প্লাস ইয়াতো cos আছে গতিকে ইয়াত sin a এটো হল উপৰৰ সংখ্যা গতিকে মই ইয়াত লিখি দিলো 1 minus sin a এটা আমি দেখিলো ইয়াত 1 plus sin a আছে ইয়াত আছে 1 minus sin a গতিকে মই লিখিব পাৰো a square minus b square equal to a plus b into a minus b যেহেতু a plus b into a minus b equal to a square minus b square গতিকে মই ইয়াত লিখিব পাৰো 1 square minus sin square a divided by cos a আমি জানো যে sin square a plus cos square a equal to 1 গতিকে ইয়াত আছে 1 minus sin square a ইয়াত cos square a equal to 1 minus sin square a 1 minus sin square a equal to মই লিখিব পাৰো cos square a divided by cos a ইয়াত দেখিলো এতিয়া ওপৰত আছে cos square a আৰু তলত আছে cos a গতিকে
cos a cos স্কয়ার এর যেটো দুটা আছে এটা ক্যান্সেল যাব অর্থাৎ স্কয়ারটো ক্যান্সেল যাব ইয়াত থাকিব অকল cos a গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব ডি cos a নাম্বার 4 দিয়া আছে 1 plus tan square a divided by 1 plus cot square a equal to ইয়াৰ চাৰিটা অপচন দিয়া আছে a অপচন দিয়া আছে sec square a b অপচন দিয়া আছে -1 c অপচন দিয়া আছে cot square a d অপচন দিয়া আছে tan square a ইয়াৰ কোনটো শুদ্ধ অপচন আমি বাছি উলিয়াব লাগে আৰু আমি অংকখিনি শুদ্ধ অপচনটো আমি কেনেকৈ উলিয়াইছো এই অংকখিনি কৰি দেখুৱাই দিব লাগে মই প্ৰথমতে লিখিলো 1 plus tan square a divided by 1 plus cot square a equal to 1 plus tan square a মানে আমি লিখিব পাৰো sin square a divided by cos square a এতিয়া 1 plus cot square অর্থাৎ লিখিব পাৰো 1 plus cos square a divided by sin square a এই দুইটা লসাগু মই ললে cos square a 1 into cos square a equal to cos square a plus sin square a হৰত আহিব sin square a into 1 sin square a plus cos square a এতিয়া মই এই হাৰিটোৰ পৰিৱৰ্তে মই 1 লিখিব পাৰো আৰু এইটো হাৰিৰ পৰিৱৰ্তে মই 1 লিখিব পাৰো এতিয়া মই ইয়াত অংকখিনি ইয়াত কৰিম equal to cos square a plus sin square a equal to 1 divided by cos square a divided by এইটো আকো লিখিব পাৰো sin square a plus cos square a equal to 1 divided by sin square a এইটো যদি মই উল্টাই দিও তেতিয়াহলে 1 by cos square a into sin square a divided by 1 অর্থাৎ ইয়াত হৰণ হিচাপে আছিল মই ইয়াত পূৰণ কৰি দিলো এতিয়া মই লিখিব পাৰো sin square a divided by cos square a equal to tan square a গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব ডি tan square a